হত্যা কৰাৰ নিচিনা দুখ লগা ঘটনা যাতে কেতিয়াও নহয় তাৰ প্ৰতিবাদত আৰু দোষীক উপযুক্ত শাস্তি যি এই কাণ্ডত জড়িত আছে তেওঁলোকক উপযুক্ত শাস্তি দিয়ক, যাতে ভৱিষ্যতে তেনেধৰণৰ কৰ্ম চিকিৎসকৰ ওপৰত যাতে কষ্ট কৰিবলৈ সাহস নাপায়। আৰু ইয়াৰ প্ৰতিবাদত আমাৰ আমছা আসাম মেডিকেল ছাৰ্ভিচ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী আজি হাতত লৈছোঁ। আমাৰ প্ৰতিবাদ হৈছে কলা বেজ পৰিধান কৰিম আমি আজি আমাৰ যিমান চিকিৎসাকৰ্মী আছোঁ, কিন্তু আমি অপিডিত বয়কট নকৰি কলা বেজ পৰিধান কৰোঁ, প্ৰতিবাদো চলিব, আমি অপিডি সেৱা আগবঢ়াম। কিন্তু সেই বুলি যে আমি প্ৰতিবাদ কৰা নাই, সেইটো আমাৰ প্ৰতিবাদ চলি থাকিব। আৰু এই প্ৰতিবাদৰ পিছত আমি আমাৰ প্ৰত্যেকটো ইউনিটৰ পৰা এখন মেমৰেণ্ডাম আমি DC মহোদয় আৰু SP মহোদয়ক আমি জমা দিম। একচুৱেলি আমাৰ যিখিনি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা যিখিনি আমাৰ ইনফৰমেশ্যন আহিছে, আমি এনেকুৱা নহয় প্ৰতিবাদ কৰা নাই, আমি প্ৰতিবাদ কৰি আছোঁ আৰু প্ৰতিবাদ আমি কৰিম। কিন্তু আমাৰ যিটো ঘটনা হ'ল কলকাতা বেংগলৰ কৰ্মৰত চিকিৎসকক মৃত্যু মুখলৈ ঠেলি দিব লগা হৈছে, মৃত্যু হ'ল। ইয়াৰ ওপৰঞ্চি আৰু এটা বেয়া কথা হৈছে, চবতকৈ ধৰ্ষণ হৈছে। তে এনেকুৱা অসুৰক্ষিত আমি অসুৰক্ষিতৰ পৰা আমি এতিয়া সুৰক্ষিত হ'ব লাগে। আৰু এনেকুৱা যিবিলাকে কিছুমান বেয়া কৰ্ম কৰিছে, কুকৰ্ম কৰিছে, এই কুকৰ্মৰ পৰা কালপ্ৰিটবিলাকক শাস্তি পাব লাগে। সেইটোৰ বিনিময়ত আমি আজি আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, কলা বেজ পৰিধান কৰিছোঁ আৰু আমি বিচাৰিছোঁ আমাক নাই লাগে। আজি কলকাতাত হৈছে, কালি অসমত হ'ব, কালি বেলেগ ডিষ্ট্ৰিক্টত হ'ব, এনেকুৱা হৈ থাকিব। এইবিলাক যাতে আৰু পুনৰাবৃত্তি আমাৰ নহয়, এইবিলাক শুধৰণি হ'ব লাগে আৰু কালপ্ৰিটবিলাক শাস্তি পাব লাগে। এই উদ্দেশ্যেৰে আমাৰ যিটো আন্দোলন, সেই আন্দোলনখিনি আমি কৰি আছোঁ। হয়তো অসমত ইতিমধ্যে বহু চিকিৎসালয় ইতিমধ্যে বন্ধ হৈ আছে, কিন্তু আপোনাৰ তথাপিতো OPD চালু কৰি ৰাখি আছে। এতিয়া হৈছে কি, এইটো আমাৰ যিখিনি আমছাৰ তৰফৰ পৰা আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিটো ইনফৰমেশ্যন আহিছে, কলা বেজ পৰিধান কৰিব লাগে আৰু আমি যিমান যিখিনি সম্ভৱ হাৰাশাস্তি যাতে নহয় আমাৰ বাহিৰৰ OPD পেচেণ্টখিনি, তাৰ কাৰণে যিখিনি আমি পাৰোঁ সম্ভৱ অনুযায়ী